নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 15 মে লাখ লাখ ছাত্ৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে নিযুত মইনা আঁচনি আপুনি 7 নম্বৰ আৰু 8 নম্বৰ কিস্তি টকা পোৱা নাই নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কিবা এটা ডাঙৰ মন্তব্য কৰিছে যদি আপুনি টকাটো পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই লওক আৰু কিহৰ বাবে আপুনি টকাটো পোৱা নাই লাখ লাখ মহিলা গোটৰ একগোট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা প্ৰদান কৰিব লগতে দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 20 নম্বৰ কিস্তি টকা অতি শীঘ্ৰে প্ৰদান কৰা হ'ব দেশৰ কোটি কোটি জনতাৰ বাবে এটা ভাল খবৰ আহি পৰিছে কিয়নো দুখীয়াৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা অৰুণোদয় আঁচনিৰ যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে 3 মাহৰ চাউল একেলগতে লাভ কৰিব লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ নিযুত মইনা আঁচনিক লৈ বহুতে কমেণ্ট কৰিছে দাদা মই নিযুত মইনা আঁচনি 7 নম্বৰ কিস্তিটো পোৱা নাই লগতে 8 নম্বৰ কিস্তিটো পোৱা নাই এপ্ৰিল মাহত কোনোৱাই টকা লাভ কৰিছে না নিশ্চয় কমেণ্ট কৰি জনাই দিব যদি এপ্ৰিল মাহৰ কিস্তিটো আপোনাৰ একাউণ্টত আপুনি পোৱা নাই তেনে ক্ষেত্ৰত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে মে মাহৰ 11 তাৰিখত আপুনি নিযুত মইনা আঁচনিৰ টকাটো পাইছে না নাই সো বন্ধু বান্ধৱীসকল যদি কোনোৱাই পাইছে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব সো যিজনে কমেণ্ট কৰিছে তেওঁক মই ৰিপ্লাই কৰিছিলোঁ যদি আপুনি টকাটো পোৱা নাই এপ্ৰিল মাহত আৰু মে মাহত তেনে ক্ষেত্ৰত আপোনাৰ লগৰীয়াজনক আপুনি সুধক প্ৰথমতে তেওঁ টকাটো পাইছে না নাই যদি তেওঁ টকাটো পাইছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপুনি কিহৰ বাবে টকাটো পোৱা নাই আৰু যদি সেইজনৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত কিন্তু চৰকাৰে 2 টকাৰ টকাটো প্ৰদান কৰিব নাপাৰে যদি কিবা ফাইনেন্সিয়েল প্ৰব্লেম থাকে তেনে ক্ষেত্ৰত টকাটো নোসোমাব পাৰে আপোনাৰ একাউণ্টত কেৱল এয়াই নহয় যদি আপোনালোকে সকলোৱে জানে ইলেকশ্যনৰ সময় আছিলে আৰু ইলেকশ্যনৰ বাবেও আপোনাৰ একাউণ্টত চৰকাৰৰ টকাটো প্ৰদান নকৰিব পাৰে সো প্ৰথমতে আপোনাৰ লগৰীয়াজনক আপুনি সুধক সেইজন ব্যক্তিয়ে টকাটো পাইছে না নাই যদি সেই ছাত্ৰীয়ে টকাটো পাইছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাওক আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপুনি কিহৰ বাবে টকাটো পোৱা নাই তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 20 কোটি মুছলমানৰ প্ৰতিবাদে পাবনে ফল ওয়াকফক লৈ 20 মেত হ'ব পৰৱৰ্তী শুনানি আজি ওয়াকফক লৈ উচ্চতম ন্যায়ালয়ত চলিছিল শুনানি কোটি কোটি মুছলমানক হকা দি 20 মেত পুনৰ হ'ব শুনানি অধিবক্তা কপিল সিব্বালে যুক্তিৰে ঠকহৰক কৰিছিল চৰকাৰী পক্ষক ওয়াকফক লৈ কোটি কোটি মুছলমানৰ দুৱাই পাব পাৰে ফল হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে 20 কোটি মুছলমানৰ প্ৰতিবাদে পাবনে ফল তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 350ৰো অধিক মাদ্ৰাসা মছজিদ দৰগাহ আঁতৰালে প্ৰশাসনে বুলডোজাৰে ভাঙিলে 350ৰো অধিক মাদ্ৰাসা প্ৰশাসনৰ এই পদক্ষেপৰ পিছতে মুছলমান সমাজত আন্দোলনৰ কেৱল ইয়াই নহয় অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাসা দৰগাহসমূহৰ বিৰুদ্ধে কঠোৰ প্ৰশাসনে অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল 104খন মাদ্ৰাসা বুলি উল্লেখ কৰিছে প্ৰশাসনে এটা মছজিদ লগতে 5টা দৰগাহ আৰু 2টা ঈদগাহ চিনাক্ত প্ৰশাসনৰ উত্তৰ প্ৰদেশ চৰকাৰে এই ডাঙৰ পদক্ষেপ হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সকলোৱে সাৱধান হওক 24ৰ পৰা 26 মেৰ ভিতৰত স্থলপথত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহ শক্তিয়ে ভাৰতৰ উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলৰ লগতে বাংলাদেশতো প্ৰভাৱ পেলাব ইয়াৰ কেৱল এয়াই নহয় দক্ষিণ আন্দামান সাগৰ লগতে নিকোবৰ দ্বীপপুঞ্জ দক্ষিণ বংগ উপসাগৰ আৰু উত্তৰ আন্দামান সাগৰত চলাব পাৰে সংহাৰ 16ৰ পৰা 22 মেৰ ভিতৰত বতৰ ডাবৰীয়া আৰু বৰষুণ হোৱাৰ আশংকা কৰা হৈছে 23ৰ পৰা 28 মেৰ ভিতৰত ঘূৰ্ণীবতাহৰ ৰূপ ল'ব পাৰে শক্তিয়ে ঘূৰ্ণীবতাহৰ ৰূপত এইবাৰ ডাঙৰ পচিত ঘূৰ্ণীবতাহৰ ৰূপৰ পিছতে শক্তিয়ে চলাব তাণ্ডৱ বতৰ বিজ্ঞান কেন্দ্ৰই ঘূৰ্ণীবতাহক লৈ জাৰি কৰিছে এলাৰ্ট সো বন্ধু বান্ধৱীসকল সকলোৱে সাৱধান হওক অন্যথা পৰিব পাৰে আপুনি ডাঙৰ বিপদত তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতীয় পৰিষদ ল'বই তাৰপিছত অসমবাসী ৰাজকীয় অসমৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰতে প্ৰতিশোধ ল'বই মোদীৰ ওপৰত মোৰ বিশ্বাস নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোনো কাৰণতে বিশ্বাস কৰিব নালাগে জেলৰ পৰা পাকিস্তানক সাৱধানবাণী ইমৰান খানৰ ভাৰত পাকিস্তানৰ সংঘাতক লৈ জেলৰ পৰা ইমৰান খানৰ এই বাৰ্তা জেলৰ পৰাই পাক
চৰকাৰক সকিয়নি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ইমৰান খানৰ সামাজিক মাধ্যমত প্ৰকাশ পায় এই বাৰ্তা। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনসভাৰ পৰৱৰ্তী খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৰাইজৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আপুনি এজন কৃষক নেকি? অসমৰ কৃষক ৰাইজৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে কৰিব পাৰিব আবেদন। PMFBYৰ অধীনত খাৰিফ শস্য 2025ৰ বাবে মৰাপাটৰ বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 15 মে। আজিও হৈছে অন্তিম তাৰিখ। যিসকল ব্যক্তি এতিয়ালৈকে আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰি ৰাখক। আনহাতে শালি ধানৰ বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 31 জুলাই 2025। মাটি মাহৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 15 ছেপ্টেম্বৰ 2025। যিসকলে এতিয়ালৈকে আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰি ৰাখক। শস্য বীমাকৰণৰ বাবে কৃষক ৰাইজৰ কেৱল এয়াই নহয়, অনতি পলমে জিলা কৃষি বিষয়াৰ কাৰ্যালয় বা জনসেৱা কেন্দ্ৰ সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈ এই আঁচনিৰ অধীনত নিৰ্দিষ্ট শস্যৰ বীমাকৰণ কৰি শস্য ভূমিক সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হ'ল। যিসকল ব্যক্তি ভাবিছে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। বিশেষ জানিবলৈ জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় সংশ্লিষ্ট কোম্পানীৰ সৈতে অথবা তলত সম্পূৰ্ণকৈ এটা নম্বৰ দিয়া আছে, এই দুটা নম্বৰত কল কৰিব পাৰে। এতিয়া আপুনি ছেভ কৰি লওক এই দুটা নম্বৰ 7065551447। কেৱল ইয়াই নহয়, আন এটা হেল্পলাইন নম্বৰ হৈছে 14447। এই দুটা নম্বৰ এতিয়া ছেভ কৰি লওক। আপোনাৰ মোবাইল ফোনত কিবা অসুবিধা হ'লে সবিশেষ জানিব পাৰিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ মুকলি কৰিছে। পঞ্চায়ত নিৰ্বাচন শেষ হ'ল। এতিয়া আপুনি একেটা সুবিধা পাবনে নাই? মুঠ 15টা প্ৰতিশ্ৰুতি পূৰণৰ সংকল্প বিজেপিৰ। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংকল্প পত্ৰ মুকলি অনুষ্ঠান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি সংকল্প পত্ৰ মুকলি অনুষ্ঠান। গাঁৱে গাঁৱে হাইস্পীড ইণ্টাৰনেট ব্যৱস্থাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সংকল্প পত্ৰত। যদি আপোনাৰ গাঁও বা অঞ্চলত ইণ্টাৰনেট স্পীড ব্যৱস্থা কম আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। আগন্তুক 5 বছৰত অতি সক্ৰিয় হ'ব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ সুবিধা আপুনি পাইছে নে নাই? যিসকলে পোৱা নাই নতুনকৈ কৰিব পাৰিব আবেদন। সংস্থাপনমুখী আঁচনিৰ বাবে বছৰি 5,000, নিবনুৱাক 2 লাখ কোটি টকাৰ সাহায্য প্ৰদান কৰিব। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইসমূহ সুবিধা প্ৰদান কৰি আহিছে। আৰু যিসকল ব্যক্তিয়ে এইবাৰ আবেদন কৰিছে নতুনকৈ লাভ কৰিব আপোনাৰ একাউণ্টত টকা। UPSC APSCৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। BPLৰ পৰিয়াললৈ ৰন্ধন গেছত অতিৰিক্ত ৰাজসাহায্যৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিহীনক মাটিৰ পট্টা প্ৰদান কৰা হ'ব। বিজেপিৰ বহু মন্ত্ৰী সাংসদ উপস্থিত সংকল্প পত্ৰ মুকলি অনুষ্ঠানত। সাংসদ দিলীপ শইকীয়া, কেৱল এয়াই নহয়, মন্ত্ৰী বিজয় হাজৰিকা, ৰঞ্জিত দাসৰ অংশগ্ৰহণ কৰে এই সভাত। মুঠ 15টা প্ৰতিশ্ৰুতি পূৰণৰ সংকল্প বিজেপিৰ। হয় বন্ধু বান্ধৱীসকল, বিজেপিয়ে যি 15টাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, অৰুণোদয় নোপোৱা হাজাৰ হাজাৰ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতে প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে। পঞ্চায়ত নিৰ্বাচন শেষ হ'ল। এতিয়া সকলো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। সকলো দুখীয়া দৰিদ্ৰ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। পঞ্চায়ত প্ৰতিনিধি গাঁৱে গাঁৱে গৈ লিখি আনিব আপোনাৰ নাম। অৰুণোদয় নোপোৱা মহিলাৰ নাম তালিকাত বিধায়কক জমা দিব লাগিব। বিধায়কৰ অনুমোদন পোৱাৰ পিছতে লাভ কৰিব অৰুণোদয়। অৰুণোদয় নোপোৱা কোনো মহিলা চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। যদি অৰুণোদয় তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। বা যদি কোনোৱে আবেদন কৰি ৰাখিছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি? এনেকুৱা সমস্যা থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ সহায় কৰিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।